নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 7 জুলাইৰ পৰা 13 জুলাইলৈকে যিখিনি মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন এইখিনি আমি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাব বহুকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আছে আসাম ৰিলেটেড কুৱেশ্যন আছে নেশ্যনেল কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আছে গটেইখিনি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম সো এইখিনি মই ক'ব বিচাৰিম আপোনালোকে বহুজনে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফৰ কথা সুধি আছিল তো এই কোৰ্সটো আপোনালোকে ল'ব পাৰিব আৰু ইয়াত আপোনালোকে প্ৰেক্টিছৰ বাবে মক টেষ্টও দিব পাৰিব তো 2023 বৰ্ষৰ প্ৰতিটো মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক বা 2024 আপোনালোকে এতিয়ালৈকে আপডেট হৈ আছে আৰু কোৰ্সটো পাৰচেজ কৰা এবছৰলৈকে আপোনালোকে প্ৰতি মাহৰ কাৰেণ্ট এফেয়াৰ্ছ বিলাক পাইয়ে থাকিব তাত তো আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব প্লে ষ্টৰৰ পৰা তাতে আপোনালোকে কোৰ্সসমূহ পাব সকলোবিলাক কোৰ্স এটাত আছে নাইবা আপোনালোকে যদি পিসি ব্যৱহাৰ কৰে তেনেহলে ৱেবছাইটৰ পৰা আপোনালোকে চাব পাৰিব www.digitalassam.in ইয়াৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ বা কোৰ্স এক্সেছ কৰিব পাৰিব আৰু ইয়াৰ ডাইৰেক্ট লিংক বিলাকো ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে ভিজিট কৰিব পাৰে ইয়াৰ ওপৰত জিটিপিজিটি ৰিক্ৰুটমেন্ট এক্সামৰ পেডাগজি কোৰ্সে হওক নাইবা আসাম এণ্ড ইটস পিপল বা আসাম জিকেৰ মক টেষ্ট বা পিডিএফ নোটছে হওক সকলোবিলাকে আপোনালোকে এই এপটোতে আপোনালোকে পাব ঠিক আছে আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ ডিসপ্লে হৈ আছে সেই নম্বৰত আপোনালোকে মেছেজ কৰিব পাৰিব ঠিক আছে এতিয়া আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো আসাম ৰিলেটেড প্ৰশ্ন হয় ইয়াত সুধিছে which SMS on UNESCO MEF Young Scientist Award for 2024 যে 2024 চনৰ বাবে কোনজন অসমীয়া UNESCO MEB বা MEF যুৱ বিজ্ঞানী বঁটা লাভ কৰিছে তো এই বঁটা সম্পৰ্কে আমি অলপ পিছত আলোচনা কৰিম আমি প্ৰথমতে উত্তৰটো জানি লৈছো উত্তৰটোনো কি হ'ব কোনে লাভ কৰিলে ইয়ং সায়েন্টিষ্ট এৱাৰ্ড ইউনেস্কোৰ হেয়া হৈছে অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ বৃন্দা কাশ্যপ গতিকে বৃন্দা কাশ্যপে লাভ কৰিছে ৰিসেন্টলি ইউনেস্কো MEB ইয়ং সায়েন্টিষ্ট এৱাৰ্ড 2024 ৰ বাবে তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম বৃন্দা কাশ্যপ গুৱাহাটীৰ হয় তেখেত সো তেখেতক নিৰ্বাচিত কৰা হৈছিল ইউনেস্কোৰ মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰামৰ বাবে তেখেতক নিৰ্বাচিত কৰা হৈছিল আৰু তেখেত একমাত্ৰ ইণ্ডিয়ান হয় এই যেটো প্ৰগ্ৰাম ইউনেস্কোৰ মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰাম ইয়াত অংশগ্ৰহণ কৰা একমাত্ৰ ইণ্ডিয়ান হয় তেখেত তো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখিব লাগিব ইয়াত এৱাৰ্ডো দিয়া হৈছে এৱাৰ্ডটোৰ নাম হৈছে ইউনেস্কো MEB ইয়ং সায়েন্টিষ্ট এৱাৰ্ড MEB মানে হৈছে মেন এণ্ড বায়োস্ফিয়াৰ গতিকে ইয়ং সায়েন্টিষ্ট এৱাৰ্ড লাভ কৰিছে তেখেতে গতিকে তেখেতক কিয় এই এৱাৰ্ড দিয়া হল বা এই যেটো প্ৰগ্ৰামত তেওঁক নিৰ্বাচিত কৰা হৈছিল মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰামত তো তাত তেওঁ কি এড্ৰেছ কৰিছে তাত কিহৰ বিষয়তে উত্থাপন কৰিছে ইয়াত বিভিন্ন যিবিলাক চ্যালেঞ্জেছ বিলাক আমাৰ যি এখিঙিয়া গড় মানাস নেশ্যনেল পাৰ্কৰ এই গড়বিলাকে মানাস নেশ্যনেল পাৰ্কৰ এই গড়বিলাকে কি চ্যালেঞ্জেছ কি অসুবিধাৰ সন্মুখীন হয় বা ইয়াক কনজাৰভেশ্যন কৰাৰ ক্ষেত্ৰত সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কেনে ধৰণৰ অসুবিধা হৈছে তো এনে বিষয়বিলাক ইয়াত উত্থাপন কৰিছিল গতিকে তেখেতক দিয়া হৈছে ইউনেস্কো MEB ইয়ং সায়েন্টিষ্ট এৱাৰ্ড 2024 ৰ বাবে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে আসাম ইজ লাইকলি টু গেট ইটস 5th টাইগাৰ ৰিজাৰ্ভ ইন হুইচ ডিস্ট্ৰিক্ট যে অসমে কোনখন জিলাত পঞ্চমটো বাঘ সংৰক্ষিত বনাঞ্চল পোৱাৰ সম্ভাৱনা আছে যে আমি ইতিমধ্যে সকলোৱে জানো যে আমাৰ অসমত 4খন টাইগাৰ ৰিজাৰ্ভ আছে গতিকে পঞ্চমখন বা 5 নম্বৰখন হ'বলৈ গৈ আছে অকল আসাম গভৰ্ণমেণ্টৰ এপ্ৰুভেলটো বাকি আছে গতিকে এতিয়াও হোৱা নাই প্ৰশ্নটো এই কাৰণে লোৱা হৈছে যেহেতু নিউজত এই বিষয়ে চৰ্চা হৈছে সেই কাৰণে প্ৰশ্নটো লৈছো কিন্তু এতিয়াও ডিক্লেয়াৰ কৰা হোৱা নাই ঠিক আছে সম্ভাৱনা আছে হোৱাৰ গতিকে যদি হয় তেনেহলে কোনখন জিলাত হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব কাৰ্বি আংলং গতিকে প্ৰস্তাৱ দিয়া হৈছে কিন্তু গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্টৰ এপ্ৰুভেলৰ বাবে ৰৈ থকা হৈছে আৰু যেতিয়া ডিক্লেয়াৰ কৰা হয় আমি সকলোৱে আলোচনা কৰিম পুনৰবাৰ কিন্তু আৰু এবাৰ কৈছো এতিয়াও ডিক্লেয়াৰ কৰা হোৱা নাই এতিয়াও যদি আমাক সুধে প্ৰশ্ন যে অসমত কেইখন টাইগাৰ ৰিজাৰ্ভ আছে আমি 4খনে ক'ব লাগিব ঠিক আছে গতিকে যেটো প্ৰস্তাৱ দিয়া হৈছে এই প্ৰস্তাৱ অনুসৰি নৰ্থ কাৰ্বি আংলং ওয়াইল্ড লাইফ স্যাংচুৰী আৰু ইষ্ট কাৰ্বি আংলং ওয়াইল্ড লাইফ স্যাংচুৰীক সামৰি গঠন কৰা হ'ব এই নতুন টাইগাৰ ৰিজাৰ্ভ আৰু ইয়াৰ যেটো টোটাল এৰিয়াটো হ'ব 502 স্কয়াৰ কিলোমিটাৰ হ'ব ইয়াৰ টোটাল এৰিয়া ঠিক আছে ইয়া প্ৰপ'জাল যেটো দিয়া হৈছে প্ৰপ'জালটো অনুসৰি সামৰি লোৱা হ'ব নৰ্থ কাৰ্বি আংলং ওয়াইল্ড লাইফ স্যাংচুৰী আৰু ইষ্ট কাৰ্বি আংলং ওয়াইল্ড লাইফ স্যাংচুৰী তো এইখিনি মনত ৰাখিব কিন্তু এতিয়া আমাৰ 4খনে টাইগাৰ ৰিজাৰ্ভ আছে কাজিৰঙা মানাস নামেৰি আৰু ওৰাং এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি আন্ডাৰ হুইচ স্কিম CM ডিস্ট্ৰিবিউটেড 68.44 crore ফৰ হায়াৰ এডুকেশ্যন যে হেহতিয়াকৈ কোনখন আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে 68.44 কোটি টকা বিতৰণ কৰিছে উচ্চ শিক্ষাৰ বাবে গতিকে স্কিমখন কি স্কিমখনৰ বিষয়ে ইয়াতে সোধা হৈছে
আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব প্ৰজ্ঞান ভাৰতী। প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত ডিষ্ট্ৰিবিউট কৰা হৈছে, বিতৰণ কৰা হৈছে 68.44 crore ফৰ হায়াৰ এডুকেশ্যন। তো আমি আলোচনা কৰিম। গতিকে ৰিচেণ্টলি আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত 68.44 crore ডিষ্ট্ৰিবিউট কৰিছে। 349খন কলেজৰ মাজত এয়া ডিষ্ট্ৰিবিউট কৰা হৈছে। কিহৰ বাবে? ফ্ৰী এডমিশ্যনৰ বাবে। গতিকে ফ্ৰী এডমিশ্যন দিয়াৰ বাবে কলেজসমূহক এইখিনি এমাউণ্ট ডিষ্ট্ৰিবিউট কৰা হৈছে ফৰ হায়াৰ ছেকেণ্ডেৰী, আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট কোৰ্চ যিবিলাক হ'ব, আৰ্টছৰ ক্ষেত্ৰত হওক, ছায়েন্স হওক বা কমাৰ্চ ষ্ট্ৰীমৰ ক্ষেত্ৰত হওক। গতিকে এই ফ্ৰী এডমিশ্যনৰ বাবে এইখিনি এমাউণ্ট দিয়া হৈছে, ৰিলিজ কৰি দিয়া হৈছে প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত। আৰু প্ৰজ্ঞান ভাৰতী স্কিম আৰম্ভ হৈছিলে 2016-17 আৰম্ভ কৰা হৈছিলে, যাতে হায়াৰ এডুকেশ্যনত যিটো এনৰলমেণ্ট হ'ব, সেই এনৰলমেণ্টটো এডমিশ্যনৰ সংখ্যাটো যাতে বঢ়াব পাৰে, ৰেচিঅ'টো বঢ়াব পাৰে, সেই উদ্দেশ্যৰে লঞ্চ কৰা হৈছিলে। আৰু ইয়াত জৰিয়তে ফ্ৰী এডমিশ্যনৰ কথা কোৱা হৈছে এই আঁচনিখনত। গতিকে এই স্কিমখনৰ ভিতৰত আমাৰ ফ্ৰী এডমিশ্যন হ'ব পাৰে বা ফ্ৰী টেক্সট বুক বিতৰণ, স্কুটিৰ কথাটো আছিলে, কিন্তু স্কুটিটো আমাৰ পিছত আহে, সেইটো 2020ত ষ্টাৰ্ট হৈছিলে, 2020ৰ পৰা। গতিকে সেইখন হৈছে স্কুটি স্কিম। গতিকে আঁচনিবিলাকৰ কথা আমি মনত ৰাখিব লাগিব, জানিব লাগিব। আঁচনিৰ ওপৰত আমি অলৰেডি এটা ভিডিঅ' আমাৰ আছে, তো সেই ভিডিঅ'টি আপোনালোকে চাব পাৰিব প্লে'লিষ্টত গৈ। তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 4লৈকে। ইয়াতে সুধিছে, দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড হুইচ ডে এজ দ্য সংবিধান হত্যা দিৱস, যে কেন্দ্ৰীয় চৰকাৰে কোনটো দিনক সংবিধান হত্যা দিৱস বুলি ঘোষণা কৰিছে। তো ৰিচেণ্টলি আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা দিন ঘোষণা কৰিলে, সেই দিনটো হৈছে সংবিধান হত্যা দিৱস বুলি কৈছে। কিমান তাৰিখত পালন কৰা হ'ব সেইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব 25 জুন। গতিকে 25 জুন তাৰিখত পালন কৰা হ'ব সংবিধান হত্যা দিৱস। তো এই বিষয়টোত বিভিন্ন বিবাদ হৈ আছে, এতিয়াও চলি আছে, আৰু আমি এক্সাম পাৰ্চপেক্টিভতহে আমি আলোচনা কৰিম, আমি সেই বিবাদবিলাকলৈকে নাযাওঁ। গতিকে ইয়াৰ বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰি লৈছোঁ, যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছে 25 জুন তাৰিখটো সংবিধান হত্যা দিৱস হিচাপে। গতিকে আমি অলপ পিছুৱাই যাব লাগিব 1975লৈকে। 1975ত নেশ্যনেল এমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষত 1975ৰ 25 জুন তাৰিখত। আৰু সেই সময়ত প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী, কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিলে। আৰু 21 মাহৰ বাবে নেশ্যনেল এমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে। আৰু নেশ্যনেল এমাৰ্জেঞ্চি কিমান আৰ্টিকুলৰ আণ্ডাৰত ঘোষণা কৰা হয় সেয়া আপোনালোকে নিশ্চয় জানে। আৰ্টিকুল 352ৰ আণ্ডাৰত ঘোষণা কৰা হয়। তিনিটা আমাৰ এমাৰ্জেঞ্চি, নেশ্যনেল এমাৰ্জেঞ্চি, ষ্টেট এমাৰ্জেঞ্চি, যাক আমি ৰাষ্ট্ৰপতি শাসন বুলি কওঁ, আৰু ফাইনেন্সিয়েল এমাৰ্জেঞ্চি। গতিকে আৰ্টিকুল 352ৰ আণ্ডাৰত নেশ্যনেল আমাৰ এমাৰ্জেঞ্চি ঘোষণা কৰা হয়। বাকী ষ্টেট এমাৰ্জেঞ্চি 356 আৰ্টিকুলৰ আণ্ডাৰত ঘোষণা কৰা হয়। আৰু যিটো আমাৰ ফাইনেন্সিয়েল এমাৰ্জেঞ্চি হয়, বিত্তীয় জৰুৰীকালীন অৱস্থা, সেইটো হৈছে আমাৰ 360 আৰ্টিকুল 360ৰ আণ্ডাৰত। তো আৰ্টিকুলবিলাক মনত ৰাখিব, যিকেইটা এইবিলাক প্ৰশ্ন আহিয়ে থাকে নেশ্যনেল এমাৰ্জেঞ্চিৰ কথা বা বিত্তীয় আমাৰ যিটো এমাৰ্জেঞ্চি তাৰ কথাও সোধে। গতিকে 360ৰ আণ্ডাৰত, ষ্টেট এমাৰ্জেঞ্চি 356ৰ আণ্ডাৰত হয়, আৰু নেশ্যনেল এমাৰ্জেঞ্চি 352ৰ আণ্ডাৰত হয়। তো এয়া 21 মাহৰ বাবে দিয়া হৈছিলে, ঘোষণা কৰা হৈছিলে 1975ত। আৰু আমি সকলোৱে জানো নেশ্যনেল এমাৰ্জেঞ্চি ঘোষণা কোনে কৰিব পাৰে? আমাৰ ৰাষ্ট্ৰপতিয়ে কৰিব পাৰে। আৰু ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ আছিল সেই সময়ছোৱাত। গতিকে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ মতে তেখেতে নেশ্যনেল এমাৰ্জেঞ্চি ঘোষণা কৰিছিল। আৰু তথ্যমতে সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বাকী যিবিলাক কাউন্সিল অফ মিনিষ্টাৰ্ছ আছিল তেওঁলোকৰ লগত কোনো কনচাল্ট নকৰাকৈ এডভাইচ কৰিছিলে প্ৰেছিডেণ্টক যে নেশ্যনেল এমাৰ্জেঞ্চি ঘোষণা কৰাৰ বাবে। এতিয়া নেশ্যনেল এমাৰ্জেঞ্চি কিয় ঘোষণা কৰা হৈছিলে সেইবিলাক আমি আলোচনা কৰিব গ'লে বহুত দীঘলীয়া হ'ব, বহুত এটা হিষ্ট্ৰী হয়। গতিকে যি কি নহওক, সেই এমাৰ্জেঞ্চি ঘোষণা কৰাৰ পিছত সংবিধানৰ মিছ ইউজ কৰা হৈছিল বুলি দাবী কৰা হৈছে, কোৱা হৈছে যে সংবিধানৰ মিছ ইউজ কৰি বহুতো লোকক জেলত পঠোৱা হৈছিলে বা সাধাৰণ মানুহৰ বহুত হাৰাশাস্তি হৈছিলে। আৰু সেইকাৰণে সেই সাধাৰণ মানুহৰ যি হাৰাশাস্তি হ'ল বা যিসকলে ইনহিউমেন পেইন, অমানৱীয় বেদনা যিখিনি পাইছিলে সেই এমাৰ্জেঞ্চি ঘোষণা কৰাৰ ফলত, বা যিসকল ব্যক্তি জেলত যাবলগীয়া হৈছিলে, তেওঁলোকৰ স্মৃতিত এই দিৱসটো পালন কৰা হ'ব বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা জনোৱা হৈছে। কেতিয়া? 25 জুন তাৰিখত। ঠিক আছে, এক্সাম পাৰ্চপেক্টিভত আপোনালোকে মনত ৰাখিব, তাৰিখটো মনত ৰাখিব, কিমান তাৰিখত, বা আমাৰ যিখিনি এমাৰ্জেঞ্চিৰ কথা আহিলে কেতিয়া এমাৰ্জেঞ্চি দিয়া হৈছিলে, সেয়া হৈছে 1975ৰ 25 জুন তাৰিখ আছিলে। সেই সময়ত প্ৰধানমন্ত্ৰী কোন আছিলে, সেই সময়ত ৰাষ্ট্ৰপতি কোন আছিলে, তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে। কিমান মাহৰ বাবে দিয়া হৈছিলে,
নেশ্যনেল এমাৰ্জেঞ্চি সেইটো সুধিব পাৰে 21 মাহৰ বাবে কি আৰ্টিকলৰ আণ্ডাৰত দিয়া হৈছিলে আৰ্টিকল 352 তো আৰ্টিকল কেইটা মনত ৰাখিব নেশ্যনেল এমাৰ্জেঞ্চি হওক ষ্টেট এমাৰ্জেঞ্চি হওক বা ফাইনেন্সিয়েল এমাৰ্জেঞ্চি হওক তো এইবিলাক পইণ্ট এক্সাম পাৰ্সপেক্টিভত আমি চাব লাগিব বাকি ৰাজনৈতিক বিতৰ্কবিলাকতো থাকিবই সেইবিলাক আমাৰ ইমান বেছি প্ৰয়োজন নাই তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে কৈছে যে হু বিকেম দ্য ফাৰ্ষ্ট ফিমেল ফাইনেন্স মিনিষ্টাৰ অফ দ্য ইউনাইটেড কিংডম ইন 2024 যে 2024 চনত যুক্তৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী কোন যে ইউনাইটেড কিংডমৰ প্ৰথম গৰাকী মহিলা ফাইনেন্স মিনিষ্টাৰ ফিমেল ফাইনেন্স মিনিষ্টাৰ কোন হল সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ৰেচেল ৰিভছ হৈছে প্ৰথম গৰাকী মহিলা ফাইনেন্স মিনিষ্টাৰ ইউনাইটেড কিংডমৰ তো ৰিসেন্টলি ইউনাইটেড কিংডমৰ নতুন প্ৰাইম মিনিষ্টাৰ নিৰ্বাচিত হৈছে তেওঁ হৈছে কিয়েৰ ষ্টাৰমাৰ তেওঁলোকৰ পাৰ্টিটোৰ নাম হৈছে লেবাৰ পাৰ্টি গতিকে পাৰ্টিটোৰ নাম মনত ৰাখিব কোন পাৰ্টিৰ চৰকাৰ হৈ আছে সেইটো প্ৰশ্ন সুধিব পাৰে পাৰ্টিটোৰ নাম হৈছে লেবাৰ পাৰ্টি আৰু এই লেবাৰ পাৰ্টিৰ কিয়েৰ ষ্টাৰমাৰ তেখেত হৈছে প্ৰাইম মিনিষ্টাৰ নতুন প্ৰধানমন্ত্ৰী ইউকেৰ এইটোও মনত ৰাখিব এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে গতিকে টোটেল তেওঁলোকে 412টা সিট তেওঁলোকে জয়লাভ কৰে আৰু তেওঁলোকে চৰকাৰ গঠন কৰিছে আৰু চৰকাৰ গঠনৰ পিছত ষ্টাৰমাৰ যেতিয়া প্ৰাইম মিনিষ্টাৰ হল তেতিয়া তেওঁৰ মন্ত্ৰীসভাত ফাইনেন্স মিনিষ্টাৰ হিচাপে নিযুক্তি দিয়া হল ৰেচেল ৰিভছক আৰু এই ছবিখনত আপোনালোকে দেখিছে ৰেচেল ৰিভছ হৈছে প্ৰথম গৰাকী মহিলা ফাইনেন্স মিনিষ্টাৰ হয় ইউকেৰ তো এই পইণ্টটো মনত ৰাখিলে হল নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে ৱেৰ ৱাজ দ্য নেটো সামিট হেল্ড ৰিসেন্টলি তো ৰিসেন্টলি অনুষ্ঠিত হৈ গৈছে নেটৰ সামিট গতিকে ক'ত অনুষ্ঠিত হৈছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ৱাশ্বিংটন গতিকে ৰিসেন্টলি বা 11 জুলাই তাৰিখত অনুষ্ঠিত হৈছে 75th এনিভাৰ্সাৰী সামিট নেটৰ সেইটো হৈছে ৱাশ্বিংটনত অনুষ্ঠিত হৈছে তো এইটো আপোনালোকে মনত ৰাখিব 75th এনিভাৰ্সাৰী সামিট হয় 75 ইয়াৰ্স তেওঁলোকে কমপ্লিট কৰিলে নেটই ক'ত হৈছে ৱাশ্বিংটনত হৈছে কেতিয়া 11 জুলাই তাৰিখত নেটৰ ফুল ফৰ্মটো আমাক সুধে পৰীক্ষাত জিকে আমাক সুধে নেটৰ ফুল ফৰ্মটো হৈছে দ্য নৰ্থ এটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন আৰু কেতিয়া ইয়াক স্থাপন কৰা হৈছিলে 1949ত ইয়াক স্থাপন কৰা হৈছিলে আৰু এই নেটো হৈছে এটা মিলিটাৰী সিকিউৰিটি এলায়েন্স হয় তো সিকিউৰিটিৰ বাবে ইয়াক গঠন কৰা হৈছিলে সো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ সিকিউৰিটি ক্ৰাইসিস হৈছিলে তেওঁলোকৰ সিকিউৰিটিৰ অভাৱ আছিল ফাইনেন্সিয়েল তেওঁলোকৰ যথেষ্ট ক্ৰাইসিস আছিল গতিকে সেই সময়ছোৱাত নেটো গঠন কৰা হৈছিলে ইউনাইটেড ষ্টেটছ আছিল কানাডা আছিল আৰু তেনে ধৰণৰ বহুতো ওয়েষ্টাৰ্ণ ইউৰোপিয়ান নেশনছ তেওঁলোকে লগ হৈ নেটো গঠন কৰিছিল আৰু ইয়া সোভিয়েট ইউনিয়নৰ এগেইনষ্টত আছিল গতিকে যিকোনো দেশক যেতিয়া এটেক কৰিব তেতিয়া সিকিউৰিটিৰ ক্ষেত্ৰত বাকি দেশবিলাকে হেল্প কৰিব তেনে ধৰণৰ এটা তেওঁলোকৰ এলায়েন্স আছিল তাৰ পিছত এই অৰ্গানাইজেশ্যনটোত আৰু বেলেগ বেলেগ কান্ট্ৰি যোগদান কৰি থাকিলে পৰৱৰ্তী সময়ছোৱাত এতিয়া টোটেল 32 মেম্বাৰ কান্ট্ৰি হয় ইয়া টোটেল 32 মেম্বাৰ কান্ট্ৰি আছে এই নেটত সেইখিনিও আপোনালোকে মনত ৰাখিব ইয়াৰ যেটো হেডকোৱাৰ্টাৰ কোড হেতু সুধিব পাৰে বেলজিয়ামৰ ব্ৰুছেলত ইয়াৰ হেডকোৱাৰ্টাৰ আছে এইটো পইণ্ট মনত ৰাখিব এইবিলাক প্ৰশ্ন এক্সামত সুধে গতিকে 2023 চনত তেওঁলোকে 74 ইয়াৰ্স কমপ্লিট কৰিলে এইবাৰ 75 ইয়াৰ্স কমপ্লিট কৰিছে আৰু সুইডেন হৈছে লাষ্ট মেম্বাৰ হয় 32nd মেম্বাৰ হিচাপে তেওঁলোকে যোগদান কৰিছে নেটত আমাৰ ইন্ডিয়া কিন্তু নেটৰ অংশীদাৰ নহয় বা আমাৰ তাৰ মেম্বাৰ কান্ট্ৰি নহয় ইন্ডিয়া আৰু তাৰ কাৰণ হৈছে ইন্ডিয়া নেটৰ লগত জড়িত হৈ থাকিব বিচৰা নাই কাৰণ তেওঁলোকৰ লগত যোগদান কৰা মানে তেওঁলোকৰ পলিসি বা তেওঁলোকৰ যি কনস্টিটিউশন আছে সংবিধান আছে সেইমতে চলিব লাগিব সকলোবিলাক কথা আলোচনা কৰাৰ পিছতহে কিছুমান সিদ্ধান্ত ল'ব পৰা যায় নিজাববীয়াকে সিদ্ধান্তবিলাক ল'ব নোৱাৰে তাৰ ওপৰত ইন্ডিয়া বিভিন্ন কান্ট্ৰিৰ লগত যেটো বিজনেস কৰে তো সেই ক্ষেত্ৰতো কিছু অসুবিধা আছে গতিকে এনে ধৰণৰ বিভিন্ন ইন্টাৰনেল ৰিজন আছে যিবিলাকৰ কাৰণে ইন্ডিয়া এতিয়ালৈকে নেটো যোগদান কৰা নাই ঠিক আছে ইম্পৰ্টেন্ট যিখিনি পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব ফুল ফৰ্ম ইয়াৰ হেডকোৱাৰ্টাৰ কোড কেতিয়া স্থাপন কৰা হৈছিল তো এইবিলাক পইণ্টছ আপোনালোকে বা ইয়াৰ মেম্বাৰ কান্ট্ৰি কিমান আছে এইবিলাক মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড অফ ৰাছিয়া ৰিচিভড বাই PM Modi during his visit in July 2024 তো ৰিসেন্টলি আমাৰ জুলাই মাহত আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত তেওঁ ৰাছিয়ালৈকে গৈছে গতিকে এই ৰাছিয়া ভ্ৰমণৰ সময়ছোৱাত ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা তেওঁক দিয়া হয় ৰাছিয়াৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড তেওঁক দিয়া হৈছে গতিকে এই এৱাৰ্ডটোৰ নাম কি সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব অৰ্ডাৰ অফ সেন্ট
এন্ড্ৰু এপষ্টল। তো মনত ৰাখিব এইটো হৈছে ৰাছিয়াৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড। কাক দিয়া হৈছে? আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক দিয়া হৈছে। যেতিয়া ৰাছিয়া ভ্ৰমণ কৰিছে তেতিয়া তেওঁক দিয়া হৈছে। ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাদিমিৰ পুটিনৰ দ্বাৰা দিয়া হৈছে। আপোনালোকে ছবিত দেখিছে এনেধৰণে তেওঁক সন্মানিত কৰা হৈছিলে ৰাছিয়াৰ প্ৰেছিডেণ্টৰ দ্বাৰা। ঠিক আছে, ইয়াতে আমি মনত ৰাখিব লাগিব কাক দিয়া হৈছে। আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক কোনে দিছে? ৰাছিয়াৰ প্ৰেছিডেণ্টৰ দ্বাৰা দিয়া হৈছে। আৰু এইটো হৈছে ৰাছিয়াৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয়, সৰ্বোচ্চ অসামৰিক বঁটা। আৰু বঁটাটোৰ নাম হৈছে অৰ্ডাৰ অফ ছেইণ্ট এন্ড্ৰু দ্য এপষ্টল। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া। কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ হেড কোচ অফ দ্য ইণ্ডিয়ান মেন্স ক্ৰিকেট টীম। যে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে? গতিকে ৰিচেণ্টলি আমাৰ ভাৰতীয় পুৰুষৰ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হ'ল। আগত আমাৰ আছিলে ৰাহুল দ্ৰাবিড়, তেখেতে আমাক বিশ্বকাপত জয়যুক্ত কৰালে। এতিয়া নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। কাক দিয়া হৈছে? নিশ্চয় আপোনালোকে সকলোৱে জানে। উত্তৰ অপশ্যন নম্বৰ চি হ'ব গৌতম গম্ভীৰ। এতিয়া গৌতম গম্ভীৰক কিমান বছৰৰ বাবে দিয়া হৈছে? তেওঁৰ যিটো টাৰ্ম সেইটো হৈছে 3 ইয়াৰ্ছৰ বাবে দিয়া হৈছে। 3 বছৰৰ বাবে তেওঁক হেড কোচ হিচাপে নিযুক্তি দিয়া হৈছে। BCCI নিযুক্তি দিছে। গতিকে জুলাই মাহৰ পৰা, এই চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই কাৰ্যকাল আৰম্ভ হ'ব আৰু 2027 চনৰ 31 ডিচেম্বৰলৈকে তেওঁৰ কাৰ্যকাল থাকিব। আৰু এই 3টা বছৰত বিভিন্ন ইম্পৰ্টেণ্ট মেটছবিলাক আহিব, খেলবিলাক আহিব, টুৰ্ণামেণ্টবিলাক আহিব। 10th T20 ৱৰ্ল্ড কাপ আহিব। আৰু ইয়াক হোষ্ট কৰিব কোনে? আমি এই বিষয়ে আগত আলোচনা কৰিছোঁৱে। ইণ্ডিয়া আৰু শ্ৰীলংকাই হোষ্ট কৰিব 2026 চনত। গতিকে ইয়াৰ দায়িত্ব থাকিব গৌতম গম্ভীৰৰ ওপৰত। 2027ত ICC ODI ৱৰ্ল্ড কাপ আহিব আৰু ইয়াৰ ছাউথ আফ্ৰিকা, নামিবিয়া, জিম্বাবৱে তেওঁলোকে হোষ্ট কৰিব। ইয়াৰো দায়িত্ব থাকিব গৌতম গম্ভীৰৰ ওপৰত। তাৰ ওপৰত 9th ICC চেম্পিয়নছ ট্ৰফি অনুষ্ঠিত হ'ব 2025ত। পাকিস্তানে হোষ্ট কৰিব। গতিকে পাকিস্তানত এতিয়া ইণ্ডিয়া খেলিব যাব নে নাযাব সেই বিষয়ে এতিয়াও চৰ্চা চলি আছে। BCCIৰ পৰা ICCক জনোৱা হৈছে যে পাকিস্তানলৈকে খেলিব নাযায়। গতিকে এই বিষয়ে এতিয়াও চৰ্চা চলি আছে। গতিকে যি কি নহওক 25ত পাকিস্তানে চেম্পিয়নছ ট্ৰফি হোষ্ট কৰিব। সেই তাৰো দায়িত্ব থাকিব আমাৰ গৌতম গম্ভীৰৰ ওপৰতে। ঠিক আছে, এইখিনিতে আমি গৌতম গম্ভীৰৰ ওপৰত আমি কিছু কথা জানিব লাগিব যে তেখেতে টোটেল 242 ইণ্টাৰনেশ্যনেল মেটছ তেওঁ খেলিছে বিভিন্ন ফৰ্মেটছত। আৰু তেওঁ 2018 চনত ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট লৈছিলে। 2018ত ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট লৈছিলে। ঠিক আছে, আৰু গৌতম গম্ভীৰে 2009 চনত অৰ্জুন এৱাৰ্ডো লাভ কৰিছিলে। গৌতম গম্ভীৰে 2009 চনত অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে। তাৰপিছত টেষ্ট প্লেয়াৰ অফ 2009 হিচাপেও তেওঁ এটা খিতাপ লাভ কৰিছিলে। টেষ্ট প্লেয়াৰ অফ 2009 চনৰ টেষ্ট প্লেয়াৰ হিচাপেও তেখেতক ICCয়ে খিতাপ দিছিলে। আৰু 2019 চনত তেখেতে পদ্মশ্ৰীও লাভ কৰিছে। 2009 চনত তেখেতে অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে। 2019 চনত তেখেতে পদ্মশ্ৰী লাভ কৰিছে। গতিকে এই পইণ্টছবিলাকো ইম্পৰ্টেণ্ট হ'ব। তেওঁৰ লগত ৰিলেটেড কথা আমাক পৰীক্ষাত সুধিব পাৰে। তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া। কুৱেশ্যন নম্বৰ 9লৈকে। ইয়াতে সুধিছে হু উইল বি দ্য ফ্লেগ বিয়াৰাৰ্ছ ফৰ দ্য ইণ্ডিয়ান কণ্টিনজেণ্ট ডিউৰিং দ্য অপেনিং চেৰেমনি অফ দ্য পেৰিছ 2024 অলিম্পিক গেমছ। যে পেৰিছত অলিম্পিক অনুষ্ঠিত হ'ব এই বিষয়ে আমি আগতেও আলোচনা কৰিছোঁৱে। গতিকে 2024 পেৰিছ যি অলিম্পিক অনুষ্ঠিত হ'ব পেৰিছত, তাত ভাৰতীয় দলটোৰ ধ্বজাবাহক হিচাপে কাক দিয়া হৈছে দায়িত্ব? সেইটো হৈছে প্ৰশ্ন। কোন হ'ব ধ্বজাবাহক? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব PV সিন্ধু আৰু শৰৎ কমল। গতিকে দুগৰাকী ৰখা হৈছে ফ্লেগ বিয়াৰাৰ হিচাপে, ধ্বজাবাহক হিচাপে ভাৰতীয় দলটোৰ। গোটেই দলটোৰ বাবে ধ্বজাবাহক হিচাপে থাকিব দুগৰাকী। এগৰাকী হৈছে PV সিন্ধু, আনগৰাকী হৈছে শৰৎ কমল। আৰু ইয়াতে জেণ্ডাৰ ইকুৱেলিটিটো চোৱা হৈছে, সেইকাৰণে এগৰাকী মহিলা এগৰাকী পুৰুষ দিয়া হৈছে। গতিকে 33rd যি ছামাৰ অলিম্পিক্স এয়া হোষ্ট কৰিব ফ্ৰান্সৰ কেপিটেল চিটি পেৰিছে। গতিকে 26 জুলাইৰ পৰা 11 আগষ্টলৈকে অনুষ্ঠিত হ'ব। তো এই বিষয়ে আমি আগৰ ভিডিঅ'টো আমি আলোচনা কৰিছিলোঁ। গতিকে এইবিলাক প্ৰশ্ন আহিব যে ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিব। তো পেৰিছত হৈছিলে। ঠিক আছে, এতিয়া ইণ্ডিয়ান দলটোৰ দুগৰাকী ফ্লেগ বিয়াৰাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে পেৰিছ অলিম্পিকৰ বাবে। আৰু কোন কোন হয়? এগৰাকী হৈছে PV সিন্ধু, তেখেত বেডমিণ্টন খেলুৱৈ হয়। তেওঁ হ'ব ফিমেল ফ্লেগ বিয়াৰাৰ ইণ্ডিয়ান টীমৰ। আৰু শৰৎ কমল তেখেত হ'ব মেল ফ্লেগ বিয়াৰাৰ আৰু তেখেত টেবুল টেনিছ খেলুৱৈ হয়, টেবুল টেনিছৰ লগত জড়িত। গতিকে কোনে কি খেলৰ লগত জড়িত সেইটো পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব। ঠিক আছে, তো এতিয়া আমি এওঁলোক দুগৰাকীৰ
অলিম্পিক এচিভমেণ্টছ কি আছে বা তেওঁলোকৰ কি অৱদান আছে খেলত সেইখিনি আমি আলোচনা কৰিম তাৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে এতিয়া PV সিন্ধুৰ অলিম্পিক এচিভমেণ্ট কি আছে যে তেখেতে সিলভাৰ মেডেল লাভ কৰিছিলে 2016ত ৰিঅ' অলিম্পিক্সত তেখেতে 2016 চনত সিলভাৰ মেডেল লাভ কৰিছিলে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে 2020 চনৰ টকিঅ' অলিম্পিক্সত গতিকে তেওঁ দুটা অলিম্পিক্সত তেওঁ মেডেল লাভ কৰিছিলে এটাত ব্ৰঞ্জ এটাত সিলভাৰ আৰু তেওঁ প্ৰথম গৰাকী ইণ্ডিয়ান মহিলা হয় ভাৰতীয় মহিলা হয় যে ইন্ডিভিজুৱেল অলিম্পিক মেডেল লাভ কৰিছিল দুটা ইন্ডিভিজুৱেল অলিম্পিক মেডেল লাভ কৰা প্ৰথম গৰাকী তেওঁ ভাৰতীয় মহিলা হয় ঠিক আছে আৰু শৰৎ কমলৰ কি এচিভমেণ্ট আছে কি অৱদান তেওঁ 13 বাৰ কমনৱেলথ গেমছৰ মেডেলিষ্ট হয় কমনৱেলথ গেমছত তেওঁ মেডেল লাভ কৰিছে 13 টাইমছ তাৰ উপৰি তেওঁ অলিম্পিকতো পাৰ্টিচিপেট কৰিছে যদিও তেওঁ মেডেল পোৱা নাই 2004 চনতো পাৰ্টিচিপেট কৰিছিলে 8ত কৰিছিলে 16ত কৰিছিলে 20ত কৰিছিলে আৰু তেওঁ 2019ত পদ্মশ্ৰী এৱাৰ্ডো লাভ কৰিছে সো ফ্যাক্টছ বিলাক মনত ৰাখিব কাৰেন্ট এফেয়াৰ্ছৰ লগত আপোনালোকৰ জিকেও প্ৰিপাৰেচন কৰিব লাগিব বেলেগ কে নহয় কাৰেন্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড কথাবিলাক আমি আলোচনা কৰি যাব লাগিব তেতিয়া জিকেৰো আপোনালোকৰ প্ৰিপাৰেচন হৈ যাব এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু হ্যাজ বিন নেমড এজ চেফ দি মিছন অফ দ্য ইণ্ডিয়ান কন্টিনজেন্ট ফৰ দ্য পেৰিছ 2024 অলিম্পিক গেমছ সে 2024 চনৰ যি পেৰিছ অলিম্পিক গেম এই গেমছৰ ভাৰতীয় দলটোৰ চেফ দি মিছন হিচাপে কাক নিৰ্বাচিত কৰা হৈছে আগৰ প্ৰশ্নত পালো আমি ফ্ল্যাগ বিয়াৰাৰ হিচাপে কোন আছিল এইবাৰ আমি পাইছো যে ভাৰতীয় দলটোৰ চেফ দি মিছন কোন হয় কাক নিৰ্বাচিত কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব গগন নাৰঙক দিয়া হৈছে দায়িত্ব চেফ দি মিছন হিচাপে নিৰ্বাচিত কৰা হৈছে তো আমি আলোচনা কৰিম কি হয় চেফ দি মিছন কি দায়িত্ব হয় তেওঁৰ এতিয়া আমি যদি চাওঁ 2024 চনৰ মাৰ্চ মাহৰ কথা আমি আলোচনা কৰিছিলো মনত আছে নিশ্চয় আপোনালোকৰ যে 2012 চনৰ যি লণ্ডন অলিম্পিক্সত ব্ৰঞ্জ মেডেল লাভ কৰিছিলে মেৰী কমক এই দায়িত্ব দিয়া হৈছিল চেফ দি মিছনৰ তেওঁক নিৰ্বাচিত কৰা হৈছিল 2024 ৰ পেৰিছ অলিম্পিকৰ চেফ দি মিছন হিচাপে তেওঁক নিৰ্বাচিত কৰা হৈছিল এটো মাৰ্চ মাহৰ কথা আছিল কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত মেৰী কমে ডিসাইড কৰিছিল বা তেওঁ এই প্ৰপ'জালটো একচেপ্ট নকৰিলে তেওঁৰ পাৰ্সোনাল কিছুমান কাৰণত তেওঁ একচেপ্ট নকৰিলে যাৰ ফলত গগন নাৰঙক এই দায়িত্ব দিয়া হৈছে গতিকে এতিয়া গগন নাৰং হ'ব ভাৰতীয় দলটোৰ চেফ দি মিছন গতিকে তেওঁ শুটিংৰ লগত জড়িত শুটিং স্পৰ্টছৰ লগত তেওঁ জড়িত হয় এতিয়া চেফ দি মিছন হৈছে এটা ফ্ৰেঞ্চ ফ্ৰেজ হয় আৰু ইয়াৰ অৰ্থ হৈছে হেড অফ মিছন যে চেফ দি মিছন মানে হৈছে হেড অফ মিছন আৰু প্ৰতিখন দেশৰ পৰা যি দলে পাৰ্টিচিপেট কৰিব সেই প্ৰতিটো দলৰে এডমিনিষ্ট্ৰেটিভ পোষ্ট এটা থাকে আৰু এইটো হৈছে চেফ দি মিছন আৰু তেওঁৰ কিছুমান দায়িত্ব থাকিব গোটেই টিমটোৰ দায়িত্ব থাকিব বেলেগ ইভেন্টৰ খেলুৱৈবিলাক আহিব এথলিটছ বিলাক আহিব সুইমাৰ্ছ বিলাক আহিব বা যিমান বিলাক ইভেন্টছ আছে সকলোৰে গোটেই দলটোৰে তেওঁ স্পোক্স পাৰ্সন হিচাপে কাম কৰিব গতিকে তেওঁ মুখপাত্ৰ হিচাপে থাকিব তাত গোটেই টিমটোৰ মেন্টৰ হিচাপে তেওঁ কাম কৰিব লাগিব সাপোৰ্টাৰ হিচাপে কাম কৰিব লাগিব তেওঁলোকক ইনস্পায়াৰ কৰিব লাগিব মোটিভেট কৰিব লাগিব গোটেইখিনি দায়িত্ব কাৰ থাকিব চেফ দি মিছনৰ থাকিব ঠিক আছে সো নিশ্চয় বুজিব পাৰিছে এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে which day is observed as world population day যে কোনটো দিনক বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয় তো ৰিসেন্টলি পালন কৰা হল বিশ্ব জনসংখ্যা দিৱস কিমান তাৰিখত পালন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জুলাই 11 জুলাই তাৰিখত প্ৰতি বছৰে পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস তো এইখিনিতে আপোনালোকে মনত ৰাখিব যে বিশ্ব জনসংখ্যা দিৱস প্ৰতি বছৰে 11 জুলাইত পালন কৰা হয় আৰু ইয়াৰ থিম থাকিব আৰু এই বছৰৰ যেটো থিম আছিল টু লিভ no one behind count everyone যে কাকো বাদ দিব নালাগে প্ৰতিজনকে আমি কাউন্ট কৰিব লাগিব বা যি ডেটা কালেক্ট কৰা হ'ব হেয়া প্ৰতিজনৰে কৰিব লাগিব আৰু ইয়াৰ উদ্দেশ্য এটাই যে আমাৰ পপুলেশনটোৰ বিষয়ে যাতে সঠিক এটা ইনফৰমেশন পোৱা যায় যেতিয়া তাৰ সেন্সাস কৰা হ'ব যেতিয়া হে ডেটা বিলাক কালেক্ট কৰা হ'ব তথ্যবিলাক কালেক্ট কৰা হ'ব যাতে সকলোৰে কালেক্ট কৰিব পৰা যায় কিমান একচুয়ালি পপুলেশন আছে কিমান আমাৰ ৰিপ্ৰডাকচন হৈ আছে আমাৰ হেলথ ইস্যুস বিলাকৰ বিষয়ে জানিব পাৰিব মৰ্টেলিটি ৰেট জানিব পাৰিব গোটেইবিলাক যাতে জানিব পৰা যায় আৰু শুদ্ধকে এটা এসেস কৰিব পৰা যায় হেতু কাৰণে এই থিমটো ৰখা হৈছিল এতিয়া এইখিনিতে আমি আনেটা কথা মনত ৰাখিব লাগিব যে ইয়াৰ লগত সংগতি ৰাখি ওয়াৰ্ল্ড পপুলেশন ৰিপৰ্ট পাবলিশ কৰা হৈছে 2024 বৰ্ষৰ আৰু ইয়াত প্ৰজেক্ট কৰা হৈছে এই পইণ্টছখিনি ইম্পৰ্টেন্ট হ'ব তথ্যখিনি ইম্পৰ্টেন্ট হ'ব যে আমি অকল ইণ্ডিয়াৰ কথা যদি চাওঁ ইণ্ডিয়াৰ যেটো পপুলেশন 2024 চনত প্ৰজেক্ট কৰা হৈছে
1.45 বিলিয়ন হিচাপে 2024 চনত ইণ্ডিয়াৰ পপুলেশ্যন তেওঁলোকে প্ৰজেক্ট কৰিছে 1.45 বিলিয়ন হিচাপে আৰু 2054 লৈকে ইয়া ইনক্ৰিজ হ'ব 1.69 বিলিয়ন 1.69 বিলিয়নলৈকে যাব 2054 ৱৰ্ল্ড পপুলেশ্যন ইনডেক্সৰ মতে ঠিক আছে আৰু ইণ্ডিয়াৰ পপুলেশ্যন ডেক্লাইনো হ'ব 2100 চনৰ সময়ছোৱাত ইণ্ডিয়াৰ পপুলেশ্যন কি হ'ব ডেক্লাইন হ'ব 1.5 বিলিয়নলৈকে নামি আহিব গতিকে 54 লৈকে 2054 লৈকে যদি চাওঁ তেনেহলে 1.69 বিলিয়ন হ'ব কিন্তু 2100 চনলৈকে যদি চাওঁ তেনেহলে ডেক্লাইন হৈ আহিব কমি আহিব আৰু কিমান কমিব 1.5 বিলিয়নলৈকে আহিব কিন্তু তথাপিও আমাৰ ইণ্ডিয়া গোটেই বিশ্বৰ ভিতৰতে মোষ্ট পপুলাছ কান্ট্ৰি হিচাপে থাকিব ঠিক আছে তো ইয়াতে আমি কি মনত ৰাখিব লাগিব সুধিব পাৰে যে ৱৰ্ল্ড পপুলেশ্যন ইনডেক্সৰ মতে 2024 চনত ইণ্ডিয়াৰ পপুলেশ্যন কিমান হেতু সুধিব পাৰে তো হ'ব 1.45 বিলিয়ন তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হোৱাট পাৰ্চেন্টেজ অফ কনষ্টেবল জবছ হেভ বিন ৰিজাৰ্ভড ফৰ দ্য এক্স অগ্নিবীৰ্ছ বাই CISF এণ্ড BSF যে CISF আৰু BSF এ প্ৰাক্তন অগ্নিবীৰৰ বাবে কিমান শতাংশ কনষ্টেবলৰ চাকৰি সংৰক্ষিত কৰিছে তো ৰিসেন্টলি CISF BSF বা আন যিবিলাক আৰ্ম ফৰ্চেছ আছে তেওঁলোকে যিখিনি আমাৰ অগ্নিবীৰ আছে এই বিষয়ে আমি আলোচনা কৰিম এই স্কিমখনৰ বিষয়ে তো এই যিখিনি এক্স অগ্নিবীৰ থাকিব তেওঁলোকৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন কৰিছে 10% চাকৰি তেওঁলোকৰ বাবে ৰিজাৰ্ভ হৈ থাকিব গতিকে আমাক ইয়াত প্ৰশ্নত আমাক সুধিছিল হেইটোৱে যে কিমান পাৰ্চেন্ট চাকৰি সংৰক্ষিত কৰিছে উত্তৰ অপচন নম্বৰ বি হ'ব 10% তো আমি আলোচনা কৰিম এই বিষয়ে তো ৰিসেন্টলি CISF হক BSF বা CRPF বা আদাৰ যিখিনি আৰ্ম ফৰ্চেছ আছে তেওঁলোকে 10% পোষ্ট ৰিজাৰ্ভ কৰিছে তেওঁলোকৰ যেতিয়া ৰিক্ৰুটমেন্ট হ'ব BSF বা CISF ৰ যেতিয়া ৰিক্ৰুটমেন্ট হ'ব তাত 10% ৰিজাৰ্ভেশ্যন থাকিব সেই 10% এক্স অগ্নিবীৰ সকলে লাভ কৰিব পাৰিব আৰু এই ডিসিশনটো কোনে লৈছে ইউনিয়ন হোম মিনিষ্টাৰে এই ডিসিশন লৈছে এতিয়া অগ্নিবীৰ স্কিমৰ বিষয়ে যদি আমি চাও 2022 চনত ইন্ট্ৰোডিউস কৰা হৈছিল এই অগ্নিবীৰ স্কিম ইয়াৰ আন্ডাৰত যিখিনি 17.5 17 বছৰ বয়সৰ পৰা 21 বছৰ বয়সৰ এই ইউথ সকলক যোগদান কৰা হৈছিল তেওঁলোকৰ চাকৰি এটা স্কিমৰ ভিতৰত আছিল সেই স্কিমখন হৈছে অগ্নিবীৰ স্কিম আৰু 4 বছৰৰ কাৰণে তেওঁলোকৰ চাকৰি আছিল তেওঁলোকৰ চাকৰি 4 ইয়াৰ্ছৰ বাবে আছিল আৰ্ম ফৰ্চত ঠিক আছে আৰ্ম ফৰ্চত তেওঁলোকৰ চাকৰি 4 বছৰৰ বাবে 17.5 ইয়াৰ্ছৰ পৰা 21 ইয়াৰ্ছৰ ভিতৰত যুৱকসকলৰ আৰু এই 4 বছৰ পিছত তেওঁলোকে এখন সাৰ্টিফিকেট পাব আৰু তেওঁলোকক 11.71 লাখ টকা তেওঁলোকক দিয়া হ'ব তেনে ধৰণৰ আছিল এই আঁচনিখনত আৰু 25% অগ্নিবীৰ সকলৰ চাকৰি পাৰ্মানেন্ট হ'ব বা তেওঁলোকে 15 বছৰলৈকে চাকৰি কৰিব পাৰিব তেনে ধৰণৰ এখন স্কিম আছিল বাকি বিলাকৰ চাকৰি 4 বছৰতে শেষ হ'ব গতিকে গোটেই অগ্নিবীৰ বিলাকৰ 25% হৰে চাকৰি তেওঁলোকৰ আৰু দীঘলীয়া সময়ৰ কাৰণে থাকিব তো তেনে ধৰণৰ আছিল এই আঁচনিখন কিন্তু ৰিসেন্টলি আমাৰ আৰ্ম ফৰ্চেছ যেনে CISF BSF CRPF এওঁলোকে জনাইছে পৰৱৰ্তী যি ৰিক্ৰুটমেন্ট হ'ব তেওঁলোকৰ পাৰ্মানেন্ট পোষ্টৰ বাবে যেতিয়া CISF হওক বা BSF এওঁলোকৰ যেতিয়া ৰিক্ৰুটমেন্ট হ'ব তেতিয়া 10% পোষ্ট ৰিজাৰ্ভ হৈ থাকিব এই এক্স অগ্নিবীৰ সকলৰ বাবে যিসকলৰ 4 বছৰতে তেওঁলোকৰ চাকৰি শেষ হৈ গ'ল গতিকে তেওঁলোকে তেতিয়া এপ্লাই কৰিব পাৰিব এই পোষ্ট বিলাকৰ কাৰণে আৰু 10% তেওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব ঠিক আছে নিশ্চয় বুজিব পাৰিছে তো এইবিলাক প্ৰশ্ন আমাক সুধিব পাৰে অগ্নিবীৰ স্কিমৰ বিষয়ে সুধিব পাৰে যেহেতু এই বিষয়ে যথেষ্ট বিতৰ্ক হৈছে এই স্কিমখনৰ ওপৰত কাৰণ সেই লৰাছোৱালীখিনিৰ কি হ'ব ভৱিষ্যত 4 বছৰ পিছত যেহেতু তেওঁলোকৰ চাকৰি যদি শেষ হৈ যায় গতিকে এই অগ্নিবীৰ স্কিম এইবিলাক ইম্পৰ্টেন্ট হয় এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সুধিব পাৰে এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে হুদা হৈছে যে হু হ্যাজ এৱাৰ্ডেড দ্য বেষ্ট এগ্ৰিকালচাৰেল ষ্টেট এৱাৰ্ড ফৰ দ্য ইয়াৰ 2024 যে 2024 বৰ্ষৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা কোনে লাভ কৰিছিল শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা কোনে লাভ কৰিছে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব মহাৰাষ্ট্ৰই লাভ কৰিছে বেষ্ট এগ্ৰিকালচাৰ ষ্টেট এৱাৰ্ড ফৰ 2024 গতিকে মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ একনাথ সিন্ধে তেখেতে ৰিসিভ কৰিছে 10 জুলাই তাৰিখত এই এৱাৰ্ডটো আৰু মহাৰাষ্ট্ৰ কিয় নিৰ্বাচিত কৰা হল এই এৱাৰ্ডৰ বাবে কাৰণ তেওঁলোকে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ইনোভেশন কিছু আনিছে নতুনত্ব কিছু আনিছে টেকনলজিৰ যথেষ্ট ব্যৱহাৰ কৰিছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত গতিকে সেইভাবে তেওঁলোকক সিলেক্ট কৰা হৈছে নিৰ্বাচিত কৰা হৈছে বেষ্ট এগ্ৰিকালচাৰেল ষ্টেট এৱাৰ্ড হিচাপে ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হু অন দ্য ICC প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড ফৰ দ্য মান্থ অফ জুন
যে ICCৰ জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছে তো শ্ৰেষ্ঠ খেলুৱৈ বঁটা কোনে লাভ কৰিছে ICCৰ জুন মাহৰ বাবে ঠিক আছে প্ৰতিটো মাহৰ বাবে দিয়া হয় জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব জাসপ্ৰীত বুমৰা গতিকে জাসপ্ৰীত বুমৰা তেখেত মেন্স প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড লাভ কৰিছে জুনৰ বাবে তাৰ ওপৰত আমি মনত ৰাখিব লাগিব স্মৃতি মন্ধনাৰ কথা মনত ৰাখিব লাগিব স্মৃতি মন্ধনাই লাভ কৰিছে প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড ফৰ জুন মাহৰ কাৰণে ICC ওমেন্স প্লেয়াৰ হিচাপে লাভ কৰিছে স্মৃতি মন্ধনা আৰু মেন্স প্লেয়াৰ হিচাপে লাভ কৰিছে জাসপ্ৰীত বুমৰাই তো এই দুটা পইণ্টে মনত ৰাখিব লাগিব আৰু স্মৃতি মন্ধনাই প্ৰথমবাৰৰ বাবে ICC প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড লাভ কৰিছে ইয়াৰ আগত তেখেতে প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড লাভ কৰা নাছিলে এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে where will the women's T20 Asia Cup 2024 be held যে মহিলা T20 এছিয়া কাপ 2024 চনত ক'ত অনুষ্ঠিত হ'ব 2024 ত অনুষ্ঠিত হ'ব গৈ আছে এছিয়া কাপ মহিলাৰ T20 এছিয়া কাপ ক'ত অনুষ্ঠিত হ'ব হেয়া হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি শ্ৰীলংকাৰ ডাম্বুলা গতিকে শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ'ব ওমেন্স T20 এছিয়া কাপ 2024 চনত আৰু 8খন দেশে ইয়াত পাৰ্টিসিপেট কৰিব অংশগ্ৰহণ কৰিব টিমছ বিলাক হৈছে শ্ৰীলংকা ইণ্ডিয়া পাকিস্তান বাংলাদেশ UAE নেপাল মালয়েছিয়া আৰু থাইল্যান্ড ঠিক আছে ক'ত অনুষ্ঠিত হ'ব মনত ৰাখিব তো আজিৰ এই সপ্তাহটোত আমি এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিলো বাকি আপোনালোকে আগৰ যিবিলাক ভিডিও আছে 2023 ৰ হক বা 2024 ৰ জানুৱাৰীৰ পৰা প্লেলিষ্টত গলে আপোনালোকে গোটেই ভিডিও বিলাক চাব পাৰিব নাইবা আপোনালোকে যদি PDFs বিলাক পাৰচেজ কৰিব বিচাৰে সেইখিনি আপোনালোকে এপত পাব লিংক বিলাকো ডেসক্ৰিপচন বক্সত দিয়া আছে ঠিক আছে আৰু টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰিব নাপাহৰিব তাৰো লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তো এই ভিডিওতে ইমানেই আছিল পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিওটিৰ পৰা বিদায় লৈছো ধন্যবাদ